আজি হৈছে দ্বিতীয় দিন। আজি হৈছে মধুৰ জোৰণ আৰু এইপিনে এওঁলোক যিহেতু শংকৰ সংঘৰ হয় এইকাৰণে তেওঁলোকৰ নিয়মবিলাক অলপ বেলেগ বেলেগ হয়। মই আপোনালোকক দেখুৱাম শংকৰ সংঘৰ নিয়মবিলাক। আৰু এইপিনে বৰ ধুনীয়াকৈ পেণ্ডেলটো ৰেডি কৰালে। এয়া ৰভা ৰেডি। এইপিনে আপোনালোকক দেখুৱাই আছোঁ। এওঁলোক যিহেতু শংকৰ সংঘৰ হয় সেইকাৰণে এওঁলোকৰ নিয়মবিলাক আমাতকৈ অকণমান ব্যতিক্ৰম হয়। আৰু এইপিনে এওঁলোকে ইয়াত জোৰণৰ আগতীয়া কিবা কিবি প্ৰস্তুতি কৰি আছে। আৰু এইপিনে চকী টকী সজাই একদম পূৰা দৰা ঘৰিয়ালে মানে ৰেডি। আৰু কইনা দেখুৱাই আছোঁ ৰ'ব। আৰু এইপিনে ৰেডি হৈ আছে আমাৰ কইনা। ফুল গেটআপ আপোনালোকক দেখুৱাম বাৰু। এইপিনে ইয়াত হেয়াৰ কৰি আছে আৰু মেকআপ কৰিছে কাকলি। মেকআপ আৰ্টিষ্ট কাকলি। কাকলি হাই। কাকলিৰ ইনষ্টাগ্ৰামত আছে বাৰু, ধুনীয়া মেকআপ কৰে তাই। আৰু এইপিনে আমাৰ কইনাজনী। এইপিনে কইনাৰ বৌৱেক আমাৰ ধুৱতী। আপোনালোকক দেখাই আছোঁ। এইপিনে আমাৰ মামা দেৱাশ্ৰী হাই। তাৰপিছত এয়া ওলাইছোঁ। কেনেকুৱা লাগিছে ক'ব আমাক। আৰু এতিয়া দৰা ঘৰীয়া আহি আছে, আহি পাবই। আপোনালোকক দেখুৱাই আছোঁ। আমি ৰেডি দৰা দৌৰিবলৈ। এয়া চব দৰা দৌৰিবলৈ ৰেডি। আৰু আপোনালোকক কোৱা হোৱাই নাই, মধুৰ দৰাঘৰ হৈছে মঙলৈ কলিতাপাৰা। আৰু মঙলৈৰ পৰা এয়া আহি পালে দৰাঘৰীয়া। আমি কইনাঘৰীয়া লোকসকল ৰৈ আছোঁ কলপুলিৰ তলতে আদৰিবৰ কাৰণে আটাইখিনি মানুহকে একেলগে। এয়া আটাইখিনি মানুহ আহি পালে। এয়া সন্মুখত দৰাৰ ভনীয়েক পিংকি আৰু দৰাৰ মা, তেওঁলোক আগত আহিছে। আৰু তাৰপাছত গোটেই দৰা ঘৰৰ মানুহবিলাক আটাইবিলাকে আহিছে আৰু কলপুলিৰ তলত এয়া দৰা ঘৰৰ মানুহক আদৰিছে। কইনাৰ মাক দেউতাক আটাইবিলাকে মিলি পিনে। এইপিনে এয়া কইনা উলিয়াই অনা হ'ল সমাজৰ মাজলৈ। কইনা উলিওৱাখিনি আপোনালোকক দেখুৱাবলৈ নহ'ল। আৰু এয়া আৰম্ভ হ'ল জোৰণ পৰ্ব। এয়া দৰাৰ মাকে মূৰত তেল দিব কইনাৰ। তাৰপিছতে বাকীখিনি পৰ্বও আৰম্ভ হ'ব। আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আয়তীৰ উৰুলি হৰিধনীৰে মধুৰ শিৰত সেন্দুৰ পিন্ধালে দৰাৰ মাকে। আৰু তাৰপিছত এয়া অলংকাৰ পিন্ধাই আছে। আজিৰ পৰা নতুন এটা জীৱনৰ পাতনি মেলিলে তাইলৈ নতুন জীৱনৰ বহুত শুভেচ্ছা। অনাগত দিনবিলাক তাইৰ সুখৰ হওক, হাঁহি ধেমালিৰে পাৰ হৈ যায়।
কলেজৰ বন্ধু বিকাশ আৰু ৰুমি এইপিনে দেৱাশ্ৰী বহি আছে আৰু অহাকালি আহিব বাকী চবকে দেখুৱাম জোৰোণৰ সকলোবিলাক নিয়ম শেষ কৰি খোৱা লোৱা কৰি এয়া দৰা ঘৰৰ মানুহবিলাক যাবলৈ ওলাইছে কইনাৰ পৰা বিদায় লৈছে লগতে ঘৰৰ মানুহবিলাকৰ পৰা আৰু এনেকৈয়ে মধুৰ জোৰোণৰ দিনটো বৰ ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু কাইলৈ বিয়াৰ ভিডিঅ' মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাব জনাব ভিডিঅ'টো কেনেকুৱা পালে মই বৰ বেছি দেখুৱাব পৰা নাই নীতি নিয়মবিলাক দেখুৱাইছোঁ আপোনালোকে জনাবচোন ভিডিঅ'টো কেনেকুৱা পাইছে আৰু লগতে মধুক আশীৰ্বাদ দিব শুভেচ্ছা দিব তাই নতুন জীৱনটোৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ তাইক লাগিবই আৰু